নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি FIUGPৰ অধীনত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইংলিছ মেজৰ পঢ়ি থকা থাৰ্ড ছেমিষ্টাৰৰ চিলেবাছখন ডিছকাছ কৰিম। লগতে ডিছকাছ কৰিম মেজৰ বা মাইনৰৰ বাবে কোনটো পেপাৰ পঢ়িব লাগিব। গতিকে সকলোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ অনুৰোধ জনালোঁ। আৰু যদি তোমালোকে এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। So first আছে rhetoric, prosodic, grammar and comprehension. The second আছে British poetry, Renaissance to Romanticism. আৰু যদি কাকত চোৱা তোমালোকে দেখিবা যে ইয়াত ইণ্টাৰনেল আৰু এক্সটাৰ্নেল মানে ছেশ্যনেল এক্সাম আৰু ফাইনেল এক্সাম দুয়োখনৰে মাৰ্কছবিলাক ডিষ্ট্ৰিবিউট কৰা আছে। চ' ছেশ্যনেলৰ মাৰ্ক 40 হ'ব আৰু ফাইনেলৰ 60 মাৰ্কৰ হ'ব। আৰু এইটো দুয়োখন মানে মেজৰ মাইনৰ দুয়োখন পেপাৰৰ বাবে সমান। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'টোত আমি এই বিষয়বোৰৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। চ' ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ ধন্যবাদ জনালোঁ।